দেশত তোমালোকক পুনৰ মই মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ এটা নতুন অধ্যায় আৰম্ভ কৰিম। অধ্যায়টো হ'ল বিন্যাস আৰু জোঁট, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। সেটা মন কৰা যে প্ৰথমে ইহঁতৰ পাৰমুটেশ্যন আৰু কম্বিনেশ্যনৰ এটা থুলমূল আভাস মই তোমালোকক দিম, হয়নে? আৰু পিছৰ ক্লাছবিলাকত আমি কি ক'ম সেইখিনিকে বিস্তাৰিতভাৱে চাম, বহলভাৱে চাম, ঠিক আছে? চ' প্ৰথমে চাওঁ এটা পাৰমুটেশ্যন আৰু কম্বিনেশ্যননো কি। ধৰি লোৱা মই তিনিটা আখৰ ল'লোঁ A B C, হয়নে? বা তিনিটা মই পদ ল'লোঁ A B C, হয়নে? আমাক যদি কয় যে এই তিনিটা পদৰ পৰা দুটা দুটাকৈ একোটা গোট বাছনি কৰা, চ' আমাক কি হ'ব পাৰে? দুটা হ'লে কি হ'ব? A B হ'ব পাৰে, হয়নে? আৰু কি হ'ব পাৰে? A C, আৰু এটা কি হ'ব পাৰে? B C, হয়নে? আমি এনেকৈ দুটা দুটাকৈ কি বনাব পাৰোঁ? এইকেইটা গোট আমি বাছনি কৰিব পাৰোঁ, হয়নে? আৰু যেতিয়া আমি কোনো বস্তুৰ পৰা, হয়নে, কিছুমান আমি গোট বনাম বা গোট আমি বাছনি কৰিম, হয়নে, তেতিয়া এটা কি বুলি কোৱা হয়? কম্বিনেশ্যন বা জোঁট বুলি কোৱা হয়। চ' এনেকৈ আমি দুটা দুটা বাছিলে আমি কি বুলি ক'ম? কম্বিনেশ্যন হ'ল, বা অসমীয়াত কি বুলি কোৱা হয়? জোঁট। কথা মন কৰিলে নে বাৰু? যে তিনিটাৰ পৰা আমি কি কৰিলোঁ? দুটা দুটাৰ একোটা গোট বাছিলোঁ। যেতিয়া আমি গোট বাছনি কৰিম তাক কি বুলি কোৱা হ'ব? জোঁট বা কম্বিনেশ্যন বুলি কোৱা হ'ব। হ'ল। এতিয়া আকৌ পাৰমুটেশ্যননো কি? হয়নে? এতিয়া মন কৰা যে এইকেইটাক আমি আকৌ বেলেগ ধৰণেও সজাব পাৰোঁ নহয়। A Bটোক আমি A Bও লিখিব পাৰোঁ বা কি লিখিব পাৰোঁ? Bও লিখিব পাৰোঁ, হয়নে? তেনেকৈ A Cক আমি কি লিখিব পাৰিম? A C লিখিব পাৰোঁ, CA লিখিব পাৰোঁ। তেনেকৈ B Cক মই কি লিখিব পাৰিম? B C লিখিব পাৰোঁ আৰু C Bও লিখিব পাৰোঁ। চ' এনেকৈ আমি কি পালোঁ? কিছুমান সাজোন পালোঁ। সেইটোত গোট, এইটো কি হ'ল? সাজোন। এই শব্দবিলাক মন কৰিবা দেই, এইখিনিতে গোটেই কথাখিনি আছে, পিছলৈ বাৰু ভালকৈ চামেই, ভালকৈ কমেই মই। চ' কিছুমান মই কি পালোঁ? সাজোন পালোঁ, ষ্ট্ৰাকচাৰ পালোঁ, হয়নে? এই সাজোনখিনিকে কি বুলি কোৱা হয়? বিন্যাস বুলি কোৱা হয়, বা ইংৰাজীত কোৱা হয় পাৰমুটেশ্যন, বা অসমীয়াত আমি কি ক'ম? বিন্যাস। হ'ল। মানে কি হ'ল যে জোঁট আৰু বিন্যাসৰ মাজত এটা পাৰ্থক্য আছে। জোঁট বুলি আমি জোঁট বুলি কওঁতে, কম্বিনেশ্যন বুলি কওঁতে কেইটা পালোঁ? তিনিটা, হয়নে? মানে তিনিটা সংখ্যাক আমি দুটাকৈ কেইটা গোট বনাব পাৰোঁ? তিনিটা গোট বনাব পাৰোঁ, হয়নে? আৰু তাৰে আমি সাজোন কেইটা পাব পাৰোঁ? 6টা সাজোন পাব পাৰোঁ। চ' এইটো হ'ল কম্বিনেশ্যন, এইটো হ'ল পাৰমুটেশ্যন, হয়নে? চ' এইখিনি কথা অকণ বহলভাৱে মই পিছৰ ক্লাছকেইটাত আলোচনা কৰিম, হয়নে? আজি আমি ইয়াৰ লগত ৰিলেটেড বেলেগ এটা বস্তুহে চাম, আৰু সেইটো হৈছে গৌণিক সংকেত, বা ইংৰাজীত কোৱা হয় ফেক্টৰিয়েল নটেশ্যন। চ' আজি আমি শিকিবলগীয়া বিষয়টোৱে হ'ল যে গৌণিক সংকেত বা ফেক্টৰিয়েল নটেশ্যন। গৌণিক সংকেত, হয়নে? আৰু ইংৰাজীত কোৱা হয় কি? ফেক্টৰিয়েল নটেশ্যন। এতিয়া গৌণিক সংকেত বা ফেক্টৰিয়েল নটেশ্যননো কি? যে মন কৰিবা যে গৌণিক সংকেত বা ফেক্টৰিয়েল নটেশ্যন, বা আমি শ্বৰ্টকৈ ফেক্টৰিয়েল বুলিয়ে ক'ম এতিয়াৰ পৰা, তাক বুজায় এই চিনটোৱে, এইটো চিন বা আমাৰ এইটো চিন। এই দুটা চিনে কি বুজায়? ফেক্টৰিয়েল চিন বুলি কওঁ আমি। এই দুটাক সাধাৰণতে কি বুলি কওঁ? ফেক্টৰিয়েল চিন, হয়নে? আমি দুইটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিম, হয়নে? চ' যেনে লিখিব পাৰোঁ, ধৰি লোৱা ফেক্টৰিয়েল 1 লিখিব পাৰোঁ, হয়নে? বা সেইটোকে আমি কি বুলি লিখিব পাৰিম? যে ফেক্টৰিয়েল 1, হয়নে? কিন্তু সাধাৰণতে মই কোনটো ব্যৱহাৰ কৰিম? যে ফেক্টৰিয়েল 1 এই চিনটোৱে মই ব্যৱহাৰ কৰিম। হ'লতো? এইটো চিন বেছি ব্যৱহাৰ নকৰোঁ, হ'বনে বাৰু? সমস্যা নাই? ঠিক আছে।
সো ফেক্টৰিয়েল 1 তেনে লিখিব পাৰোঁ বা ফেক্টৰিয়েল 2 বা ফেক্টৰিয়েল 3 এনে কিছু আমি সংখ্যা লিখিব পাৰিম এটা ফেক্টৰিয়েলটোৱে কি বুজায় হেতু মন কৰা যে ফেক্টৰিয়েলৰ কথাটো হ'ল ধৰিলা ফেক্টৰিয়েল n কি লিখিম ফেক্টৰিয়েল n ফেক্টৰিয়েল n টোৱে কি যাব যে 1 ৰ পৰা n লৈকে স্বাভাৱিক সংখ্যাবিলাকৰ গুণফল পূৰণফল হয়নে দা প্ৰডাক্ট অফ নাম্বাৰছ নেচাৰেল নাম্বাৰছ ফ্ৰম 1 to n এটা কি যাব ফেক্টৰিয়েল n বুজাব হয়নে তেনে ফেক্টৰিয়েল 1 টোৱে কি যাব যে এটা সংখ্যাৰ পূৰণফল মানে 1 অকম ভালকৈ মন দিলে বুজি পাবা ফেক্টৰিয়েল 2 টো কি যাব 2 into 1 বুজিছানে ফেক্টৰিয়েল 3 টো কি যাব 3 into 2 into 1 মানে ফেক্টৰিয়েল 2 মানে কি হ'ল 1 ৰ পৰা 2 লৈকে মই উল্টাকৈ লিখিছোঁ বাৰু ফেক্টৰিয়েল 3 হ'লে কি হ'ব 1 ৰ পৰা 3 লৈকে বা 3 ৰ পৰা 1 লৈকে বুলি ক'ব পাৰা ক্লিয়াৰ হৈছে কথাবিলাক তেনে ফেক্টৰিয়েল যেনে মই 8 বুলি ক'লোঁ এইটো কি যাব যে 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 কথা ক্লিয়াৰ হ'ল বুজি পালা সো এইখিনি কথা এই চিনটোৱে কি বুজায় যে ইয়াত যিটো চিন দিলে হয়নে যিটো সংখ্যা থাকিব 1 ৰ পৰা সেই সংখ্যাটোলৈকে পূৰণফলটো গুণফলটো হয়নে প্ৰডাক্ট অফ দ্য নাম্বাৰছ ফ্ৰম 1 to that number ঠিক আছে সো সেইটোৱে হ'ল কি ফেক্টৰিয়েল নোটেশ্যন বা শৰ্টকাট আমি কি ক'ম ফেক্টৰিয়েল ইংৰাজী অসমীয়াত কি বুলি কোৱা হ'ব গৌণিক সংকেত ঠিক আছে এটা ফেক্টৰিয়েল n বুলি ক'লে কি হ'ব তাহলে আমি এটা ক'লৈ যাম ফেক্টৰিয়েল n ৰ বিষয়ে যাম এইখিনি তোমালে ভালকৈ পাতি ল'বা দেই এটা ফেক্টৰিয়েল n টো মন কৰা এটা ফেক্টৰিয়েল n বুলি ক'লে এইটো গোটেই কনসেপ্টটো আছে দেই মূল কথা কনসেপ্ট এটা মন কৰিবা অংকখিনি ইনে পাতি ল'ব পাৰা কিন্তু কনসেপ্টটো নাপালে হ'ব জানো নহ'ব সেইকাৰণে কনসেপ্টটো ভালকৈ ল'বা সো ফেক্টৰিয়েল n হয়নে সো এই কিবা n ৰ পৰা কালৈকে পূৰণফল হ'ব 1 লৈকে মানে n তাৰপিছত n কে 1 কম আহিব নহয় জানো এনেকৈ 1 কম মানে কি n - 1 তাতকৈ 1 কম n - 2 হয়নে এনেকৈ কি হ'লকৈ যাবগৈ ধৰি লওক 3 2 1 ত শেষ হ'বগৈ এইটো কিবা ফেক্টৰিয়েল n বুজাব ঠিক আছে বুজি পালা সো এইখিনি হ'ল ফেক্টৰিয়েলৰ কথা হয়নে বাৰু এতিয়া এইখিনিক বা এনেকৈ লিখিব পাৰে এটা মন কৰচোন ইয়াতে চাই যাম বাৰু এতিয়া n ইনটু আমি যদি n টোক ইয়াৰ পৰা আঁতৰাই আনিছোঁ ধৰি লওক n টো আঁতৰাই আনিলোঁ এইকেইটা কি হ'ল n - 1 ইনটু n - 2 ইনটু তেনেকৈ কি আছে n - 3 n - 4 তাৰপৰা কিহলৈকে আছে 1 লৈকে আছে সো ইয়াৰ পৰা ইয়ালৈকে এইখিনি যদি চাওঁ এইটো কি হ'ব ফেক্টৰিয়েল n - 1 নহ'বনে বাৰু হয়নে বাৰু আকৌ যদি কি হয় এইটো মন কৰা এইখিনি পিছত বৰ দৰকাৰ হ'ব দেই n - 1 টো উলিয়াই লৈ আহিলোঁ হয়নে এইখিনি কি বুজাব কিহলৈকে বুজাব যে ফেক্টৰিয়েল n - 2 বুজাব ইয়াৰ পৰা ইয়ালৈকে আহিব হয়নে উদাহৰণস্বৰূপে এইটো চোৱা যে ফেক্টৰিয়েল যে মই 9 ল'লোঁ হয়নে এইটো মই এনেকৈ লিখিব পাৰোঁ 9 ইনটু ফেক্টৰিয়েল 8 হয়নে বাৰু কাৰণ ফেক্টৰিয়েল 8 মানে আমি কি পাইছিলোঁ 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 1 এইটোৱে মানে কি আছিলে ফেক্টৰিয়েল 8 আছিলে এনে লিখিব পাৰি হয়নে আকৌ যদি মই এইটো অকণ সজাই পেলাই এনেকৈ লিখিব পাৰোঁ 9 ইনটু 8 ইনটু ফেক্টৰিয়েল কি হ'ব 7 বুজি পালা এনেকৈ আমি কি কৰিব পাৰোঁ এইখিনি সংখ্যাখিনি আমাৰ ইচ্ছামতে অলপ সজাই ল'বও পাৰোঁ অংক কৰাৰ ক্ষেত্ৰত হয়নে সো আমি তেলে এটা কাম কৰোঁ আমি ইয়াৰ কেইটামান অংক কৰিয়ে চাওঁ হয়নে তেতিয়া আমাৰ কথাখিনি ক্লিয়াৰ হ'ব হয়নে বাৰু সো আমি ডাইৰেক্ট যাওঁ অনুশীলনী 6.1 এক্সাৰসাইজ 6.1 ৰ কুৱেশ্যন নম্বৰ 1 লৈ যাওঁগৈ হ'বনে বাৰু সো এইখিনি ভালকৈ পাতি ল'বা সো 1 টো মন কৰা এতিয়া কি দিয়া আছে যে মান উলিওৱা হয়নে প্ৰথমটো কি দিলে 1 ফেক্টৰিয়েল 5 আমি 5ৰ ফেক্টৰিয়েল 5ৰ ভেলুটো উলিয়াব লাগে একেবাৰে ইজি নহ'ব জানো ফেক্টৰিয়েল 5 মানে কি হ'ব 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 এইটা মাল্টিপ্লাই কৰি দিলে হ'ল পূৰণ কৰিলে কি পামগৈ কিমান পামগৈ পূৰণ কৰিছা তোমালোকে যে 5 4 গুণ 20 3 20 60 2 20 120 সো এনসাৰটো কি হ'লগৈ আমাৰ 120 টান হয়নে বাৰু নহয় হয়নে তেনেকৈ আৰু এটামান চাওঁ এটা ধৰা ফেক্টৰিয়েল 4 প্লাছ ফেক্টৰিয়েল 5 সেইটো তোমালোকে কৰিব পাৰিবা ফেক্টৰিয়েল 4ৰ ভেলুটো উলিয়াব পাৰিবা আৰু ফেক্টৰিয়েল 5ৰ ভেলুটো উলিয়াব পাৰিবা উলিয়াই পেলাই যোগ কৰিলে কি হ'ব আমাৰ এনসাৰটো ওলাই যাব কিন্তু মই অকণমান বেলেগ ধৰণে কৰি দেখুৱাম হ'বনে বাৰু
সো আমি চাওঁ কোনটো কুৱেশ্যন নম্বৰ 2 2টো কি দি আছে ফেক্টৰিয়েল 4 প্লাছ ফেক্টৰিয়েল 5 ইয়াক মই এনেকৈ লিখিব পাৰোঁ চাচোন মন কৰিবা এটা তোমালোকৰ নিয়ম দেখুৱালে মই এইটো কৰিলোঁ প্লাছ এইটো কি লিখিব পাৰোঁ মই 5 ইনটু ফেক্টৰিয়েল 4 লিখিব পাৰোঁ নেব পাৰোঁ মই দেখুৱাইছিলোঁ নহয় জানো সো এটা মন কৰা দুইটাতে ফেক্টৰিয়েল 4 আছে সো ফেক্টৰিয়েল 4টো আমি ইয়াত কমন ল'লোঁ এটা মন কৰিবা আমি এইবিলাক অংক কৰোঁতে সাধাৰণতে কি হ'ল ফেক্টৰিয়েলটো যদি কমন লওঁ আমি পিছফালে লওঁ হয় নাই ইয়াত একো নাই মানে কি থাকিলে 1 এইপিনে কি হ'লে 5 হ'লে বাৰু সো কি হ'ল 6 ইনটু ফেক্টৰিয়েল 4 বুজিলা সো পূৰণ কৰিলে হ'ল 6 ইনটু ফেক্টৰিয়েল 4 মানে কি হ'ব 4 ইনটু 3 ইনটু 2 ইনটু 1 হয় নাই আৰু গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পামগৈ 24 পামগৈ 24 সো 6 ইনটু 24 কি হ'বগৈ 144 সো আমাৰ এনচাৰটো কি হ'ল 144 বুজি পালা হয়নে ঠিক আছে আৰু এটা অংক কৈছোঁ ইয়াৰ ধৰি লোৱা একৰ কুৱেশ্যন নম্বৰ 5টোকে চাওঁ 1ৰ কোনটো চাওঁ 5টো এটা 1ৰ 5টো মন কৰা যে 1ৰ 5টো কি দিয়া আছে ফেক্টৰিয়েল 12 divided by factorial 2 into factorial 10 factorial 2 into factorial 10 হলে বল এটা ইয়াক কৰিব লাগে কি হ'ব আরে সো আমি ইয়াক কি কও factorial 12 ভ্যালু লিয়া পাৰো factorial 10 ভ্যালু লিয়া পাৰিম পৰাটো পাৰিমে factorial 2 ভ্যালু লিয়া পাৰিম গোটেইখিনি পুট কৰি দিব পাৰো হয় কিন্তু তেনেকৈ আমাৰ সময় লাগিব হয় আৰু তোমালোকে জানা অংকত হলাই কি লাগে টেকনিক লাগে কনসেপ্ট লাগিব লগতে কি লাগিব টেকনিক হয় সো টেকনিকটো কি খৰা পৰ ইয়াত যাতে সহজ অংকটো ওলাই এটা কাম কৰোঁ মন কৰা মই ফেক্টৰিয়েল 12 টো এনেকৈ লিখিব পাৰিম নে বাৰু 12 ইনটু 11 ইনটু ফেক্টৰিয়েল 10 পঢ়া হ'ব ফেক্টৰিয়েল 2 মানে কি জানোৱে 2 ইনটু 1 মানে কি 2 মই লিখি দিছোঁ ফেক্টৰিয়েল 10 টু ফেক্টৰিয়েল 10 এ হ'ল এটা সহজ হ'ল ফেক্টৰিয়েল 10 কটা গ'ল হয় 2 এ কাক কৰিলা 12 কেবা গ'ল 6 টাইমছ সবাৰ গ'ল 6 11 66 এনসার পাই গ'লো ঠিক আছে বুজি পাইছা সো অংকখিনি ইমান টান নহয় জানো সহজ অকম প্ৰেক্টিছ কৰিলে কৰিব পৰা হ'ব সো তোমালোকে কি কৰিবা 1ৰ বাকিকেইটা প্ৰশ্ন কৰি পেলাবা হয় এতিয়া মই চাও পাওঁ 2 কিন্তু 2 চোৱাৰ আগত আমি এটা কাম কৰোঁ আমি এক্সাম্পল 2 খিনি চাওঁ উদাহৰণ 2 তোমালোকৰ অসমীয়া মিডিয়ামখিনি আছে পেজ 221 ত ইংলিছ মিডিয়ামৰ কোনটো পেজ আছে চাই লবা তোমালোকে মানে বাৰু সো এতিয়া চোৱা এক্সাৰসাইজ এক্সাম্পল 2 তাত মন কৰা কিলে যদি n এটা স্বাভাৱিক সংখ্যা ইফ n ইজ এ নেচাৰেল নাম্বাৰ তেন্তে দেখুৱা যে দেন শো ডেট তলগিটা কৰিবলৈ কৈছে সো আমি এইটা কৰি চাওঁ বৰ ইন্টাৰেষ্টিং অংক দেই অকমান মন দিলে কৰি ভাল পাবা তোমালোকে সো আমি কোনটো চাওঁ 1 টো চাওঁ সো এক্সাম্পল 2 ৰ কুৱেশ্যন নম্বৰ কোনটো চাওঁ 1 সো 1 টো কি দিয়া আছে যে ফেক্টৰিয়েল আমি লেফট হ্যান্ড সাইডটো লৈ লম লেফট হ্যান্ড সাইডৰ পৰা কি কৰিম ৰাইট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইডৰ কি দিয়া আছে মন কৰা যে ফেক্টৰিয়েল n প্লাস ফেক্টৰিয়েল n প্লাস 1 সো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব যে ইকুৱেল টু n প্লাস 2 ইনটু ফেক্টৰিয়েল n বুলি ক'ব লাগিব এটা ইয়াক কেনে কৰিম মন কৰিবা সো এটা কাম কৰোঁ আমি ফেক্টৰিয়েল n টু ফেক্টৰিয়েল n এ ৰাখিলোঁ হয় কেলে ৰাখিলোঁ সদায় আমি যেতিয়া ভাঙিম ইয়াৰ ডাঙৰটোক ভাঙিম এটা মন কৰিবা সো ইয়াক কি কৰিলোঁ মই n প্লাস 1 টো যদি উলিয়াই আনো n প্লাস 1 টো মই ইয়াৰ পৰা উলিয়াই আনিলোঁ ইয়াৰ কি থাকিব n প্লাস 1 এক বিক ক'ব লাগিব নহয় বাৰু n প্লাস 1 মাইনাস 1 সেটো কটা গ'ল কি থাকিলে n থাকিলে বুজি পালে বাৰু যেনেকৈ আমি ফেক্টৰিয়েল 8 টো ইকুৱেল কি লিখছো 8 ইনটু ফেক্টৰিয়েল 7 লৈছিলোঁ মানে কি 8 মাইনাস 1 এক কমি যায় তেনেকৈ যেতিয়া n প্লাস 1 টো উলিয়াই আনিলোঁ ফেক্টৰিয়েলৰ ভিতৰত কি থাকিব যেটো সংখ্যা থাকিব হেতু ইয়াতকে কি হ'ব এক সৰু হ'ব সো n প্লাস 1 ৰ পৰা 1 টো মাইনাস কৰিলোঁ সো 1 1 কেনসেল কি থাকিলে n থাকিলে ঠিক আছে সো ইয়াৰ পৰা কি ল'ব পাৰোঁ আমি ফেক্টৰিয়েল n টো কমন ল'ব পাৰোঁ কি ল'ব পাৰোঁ ফেক্টৰিয়েল n টো আমি কমন ল'লোঁ হয় কমন লৈ আগতে কৈছিলোঁ কমনটো সদায় ক'ত লওঁ আমি পিছফালে লিখোঁ নহয় জানো ফেক্টৰিয়েল n লিখিলোঁ সো আগত কি থাকিলে 1 থাকিলে ইয়াত একো নাই মানে ইয়াত কি থাকিব n প্লাস 1
হ'ল চ' ইকুৱেল কি হ'ল 1 + 1 কি হ'ব 2 হ'ব মানে n ইনটু n + 2 ইনটু ফেক্টৰিয়েল n চ' আমি কি পালোঁ ৰাইট হেণ্ড ছাইডটো পাই গ'লোঁ হয়নে আমাৰ যিটো প্ৰয়োজন আছিল বুজিলে বাৰু টান জানো ইমান টান নহয় নহয় জানো আৰু অকণমান অংককেইটা কি অলপ বেলেগ টাইপৰ ইণ্টাৰেষ্টিং নহয়নে বাৰু ঠিক আছে এতিয়া আৰু এটা অংক দিছে মন কৰা এক্সাম্পল 2 এইটো অতি ইম্পৰ্টেণ্ট এইটোৰ লগত কাৰ ৰিলেশ্যন আছে আমাৰ যিটো এক্সাৰচাইজত যিটো অংক আছে হয়নে 2 নম্বৰ অংকটো তাৰ লগত ৰিলেশ্যন আছে চ' এই অংকটো ভালকৈ মন দিবা চ' ইয়াত আমাৰ লেফ্ট হেণ্ড ছাইড কি দিলে লেফ্ট হেণ্ড ছাইডটো দিলে আৰু মই অংকটো দিয়ে দিছোঁ যাৰ যাৰ কিতাপ নাই তেওঁলোকে অংকটো পাতি ল'ব প্ৰথম কুৱেশ্যনটো মই দি দিছোঁ কাষত নহয় জানো চ' চোৱা ইয়াত কি আছে 1 যেটো লেফ্ট হেণ্ড সাইড নহয় বাৰু লেফ্ট হেণ্ড সাইডৰ কি দিয়া আছে 1 ইনটু 3 ইনটু 5 আপ টু কি টুৱাইস n মাইনাস 1 এটা লেফ্ট হেণ্ড সাইড সো লেফ্ট হেণ্ড সাইডৰ পৰা আমি কি ল'ব লাগে ৰাইট হেণ্ড সাইডটো কি আছে ফেক্টৰিয়েল টুৱাইস n ডিভাইডেড বাই n টু দি পাৱাৰ 2 টু দি পাৱাৰ n ইনটু ফেক্টৰিয়েল n আছে সো আমি কেনেকৈ কৰিম হয়নে এটা মন কৰা যে 1 3 5 আপ টু কিছে টুৱাইস n মাইনাস 1 হয়নে ইয়াৰ মাজত যদি মই কি কৰোঁ কেইটামান সংখ্যা বহাই যাম মন কৰচোন বাৰু 1 তাৰপিছত 2 টো বহাই দিলোঁ 3 তাৰপিছত কি বহাইলোঁ 4 বহালোঁ 5 তাৰপিছত কি বহিব 6 বহিব এনেকৈ বহি বহি গৈ থাকিব তেনেকৈ টুৱাইস n মাইনাস 1 হয়নে টুৱাইস n মাইনাস 1 ৰ পিছত কি বহিব বাৰু মন কৰা এইটো কি একৰ দুগুণ হয়নে চ' 2 হয়নে এই 3 থাকি গৈছে নম্বৰ একৰ দুগুণ কি 2 হয়নে বাৰু চ' 4 মানে কি 2 দুগুণ চ' 2 ইনটু 1 2 ইনটু 2 এইটো 2 ইনটু 3 তাৰপিছত কি হ'ব 2 ইনটু 4 2 ইনটু 5 তেনেকৈ গৈ গৈ শেষত কি হ'ব 2 ইনটু n মানে টুৱাইস n হ'ব বুজিলা হ'লে বাৰু ঠিক আছে চ' এইকেইটা সংখ্যা আমি কি কৰিলোঁ ইয়াত আছিলে জানো নাই বেছিকৈ ল'লোঁ অকণমান মন দি চাবা দেই চ' যিকেইটা বেছিকৈ ল'লোঁ সেইকেইটা আমি কি কৰোঁ হৰণ কৰি দিব লাগিব তাই কটাকটি গৈ একেটাই ওলাব হয়নে চ' কি বেছি ল'লোঁ ইয়াত 2 টো ল'লোঁ 4 টো ল'লোঁ 6 টো ল'লোঁ এনে কি ল'লোঁ লাষ্টত টুৱাইস n টো বেছি ল'লোঁ ঠিকে আছে এটা আমি যদি এইকেইটা কাটি যাওঁ 2 এ 2 ক কাটিলোঁ 4 এ 4 ক কাটিলোঁ 6 এ 6 ক কাটো টুৱাইস n ক কাটো গৈ থাকি ল'ব এইটো ওলাই যাব ঠিকে আছে চ' আমি এনেকৈ কৰিব পাৰোঁ হ'ল ঠিক আছে এটা মন কৰে ইয়াত যে ইয়াত কি বুজালে এইকেইটা কিহৰ পূৰণফল হ'ল 1 ৰ পৰা কি হ'লকে আছে টুৱাইস n লৈকে চ' এইটো আমি কি লিখিব পাৰোঁ ফেক্টৰিয়েল টুৱাইস n মানে 1 ৰ পৰা যিটো সংখ্যালৈকে পূৰণফল হয় তাক আমি কিহত দেখুৱাব পাৰোঁ ফেক্টৰিয়েলত দেখুৱাব পাৰোঁ ইয়াৰ পৰা কি কৰিব পাৰোঁ এইটো আছে কি 2 হয় না তাৰপৰা 2 এটা লৈ ল'লোঁ হ'ল ইয়াত কি থাকিব 1 থাকিলে ইয়াৰ পৰা 2 এটা লৈ ল'লোঁ ইয়াত কি থাকিলে 2 থাকিলে ইয়াৰ পৰা 2 এটা লৈ ল'লোঁ হয় না ইয়াত কি থাকিলে 3 থাকিলে এনেকৈ কেইটা ল'ম ইয়াৰ পৰা nটা 2 ল'ম কেইটা 2 লৈ আহিব ইয়াৰ পৰা nটা আমি 2 ল'ব পাৰোঁ হয় না এনেকৈ যে লৈ গৈ থাকোঁ লাষ্টত কি থাকিবগৈ n থাকিলেগৈ ঠিকে আছে চ' এইটো আমি কি লিখিব পাৰোঁ এটা মন কৰা ওপৰত কি থাকিলে ফেক্টৰিয়েল টুৱাইস n এটা 2 যদি আমি nটা পূৰণ কৰোঁ হয় 2 দুটা পূৰণ কৰিলে কি হয় 2 স্কোৱাৰ 2 তিনিটা পূৰণ কৰিলে 2 কিউব 4টা পূৰণ কৰিলে 2 টু দি পাৱাৰ 4 তেনেকৈ nটা পূৰণ কৰিলে কি হ'ব 2 টু দি পাৱাৰ n হ'ল ইনটু 1 ইনটু 2 ইনটু 3 আপ টু কি n চ' এইটোৱে কি বুজাব ফেক্টৰিয়েল n বুজাব হ'ল চ' আমাৰ এইটোৱে কি আছিলে ৰাইট হেণ্ড ছাইড চ' আমাৰ ৰাইট হেণ্ড ছাইডটো ওলাই গ'ল বুজিলেনে বাৰু অকণমান কথা কিছুমান আছে নহয় জানো কিন্তু অকণমান গুৰুত্ব দি চালে অংকটো ভালকৈ কৰিলে কথাখিনি বুজি পোৱা যাব এতিয়া একেধৰণৰ প্ৰশ্ন কোনটো আছে তোমালোকৰ ইয়াত কুৱেশ্যন নাম্বাৰ 2 আছে হয় নাই চ' কুৱেশ্যন নাম্বাৰ 2 কি ক'লে আমাৰ একে দেখুওৱা যে চ' ডেট ফেক্টৰিয়েল টুৱাইস n ইকুৱেল টু 2 টু দি পাৱাৰ n ইনটু ফেক্টৰিয়েল n ইনটু 1 ইনটু 3 ইনটু 5 ইনটু ডট 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 কিমান আছেগৈ টুৱাইস n মাইনাছ 1 আছে হ'ল চ' এইটো দেখুৱাব পাৰে হয় নাই চ' ইয়াক আমি কি কৰিব পাৰোঁ ৰাইট হেণ্ড ছাইডৰ পৰা কৰি পেলাই লেফ্ট হেণ্ড ছাইডটো উলিয়াব পাৰোঁ কিন্তু আমি গোটেইখিনি অংক লেফ্ট হেণ্ড ছাইডৰ পৰাই কৰিছোঁ সেইকাৰণে এইটো অংক কি কৰোঁ আমি লেফ্ট হেণ্ড ছাইডৰ পৰাই কৰোঁ তোমালোকে যদি দিগদাৰ পৰা পিছত মই ৰাইট হেণ্ড ছাইডৰ পৰা উলিয়াও দেখুৱাই দিম হ'বনে বাৰু চ' এইটো কি পালোঁ আমি ফেক্টৰিয়েল টুৱাইস n এইটো কি আছে লেফ্ট হেণ্ড ছাইডত হ'ল চ' ইয়াক কি কৰিব পাৰোঁ এতিয়া
ফেক্টৰিয়েল টুৱাইছ এন মানে ই কি বুজাব টুৱাইছ এন মানে 1 পৰা টুৱাইছ এনলৈকে পূৰণফল সংখ্যাবিলাক পূৰণফল নহয় জানো সো টুৱাইছ এন তাৰ পিছৰ সংখ্যাটো কি হ'ব তাতকৈ 1 কম টুৱাইছ এন মাইনাছ 2 তাৰ পিছত কি হ'ব টুৱাইছ এন মাইনাছ 2 হ'ব এনেকৈ কি হ'লকৈ যাবগৈ 3 2 1 ঠিক আছে বুজিছা হ'লতো ইয়ালৈকে সমস্যা নাই সো আমাৰ ফেক্টৰিয়েল টুৱাইছ এনে এইটো কথা বুজালে এটা কাম কৰোঁ আমি ইয়াত যে ইয়াৰ পৰা আমি যদি যুগ্ম সংখ্যাকেইটা উলিয়াই পেলাওঁ হয়নে তে ইয়াত কি থাকিব সো ইয়াত যুগ্ম সংখ্যা কোনবিলাক হ'ব যে টুৱাইছ এন হ'বনে তাৰপিছত কোনটো হ'ব মানে যাৰ পৰা 2 এটা কমন আহে টুৱাইছ এন ইয়াৰ পৰা 2 কমন আহিব জানো নাহে ইয়াৰ পিছৰ সংখ্যাটো এবাৰ লিখি লওঁ বাৰু টুৱাইছ এন মাইনাছ 3 হয়নে ইয়াৰ আগৰ সংখ্যা লিখি লওঁ 4 আমাৰ সুবিধা হ'ব ঠিক আছে সো যুগ্ম কোনটো হ'ল টুৱাইছ এন কাৰণ 2 গুণ যিবিলাক পূৰণফল সেইবিলাকে কি হ'ল যুগ্ম সংখ্যা হয়নে ইভেন নাম্বাৰ সো এই ইভেন নাম্বাৰ কোনটো হ'ল টুৱাইছ এন যুগ্ম সংখ্যা সো ইয়াৰ পৰা 2 এটা কমন আহিব মানে এইটো যুগ্ম টুৱাইছ এন মাইনাছ 2 এইটো টেকনিক দেই তাৰপিছত টুৱাইছ এন মাইনাছ 3 আছে হয়নে তাৰ পিছৰ সংখ্যাটো যুগ্ম হ'ব নে বাৰু টুৱাইছ এন মাইনাছ 4 এনেকৈ কি হ'লকৈ আহিব তাৰ পিছৰ সংখ্যা কি আহিব 4 × 2 আহিলে হ'ল সো ইয়াৰ পৰা যে যুগ্মকেইটা আঁতৰাই দিলোঁ ইয়াত কিখিনি থাকিব অযুগ্মখিনি থাকিব কি থাকিব অযুগ্ম প্ৰথমটো কি হ'ব টুৱাইছ এন মাইনাছ 1 হয়নে তাৰপিছত কি থাকিব টুৱাইছ এন মাইনাছ 3 এনেকৈ কি থাকিব 3 1 থাকিব হ'ল বুজি পাইছে ইয়ালৈকে কিবা সমস্যা আছে নেকি নাই হ'লতো এতিয়া মন কৰা এই যুগ্ম সংখ্যাকেইটাৰ পৰা যদি আমি কি কৰোঁ 2কেইটা কমন লৈ লওঁ হয়নে 2টাৰ পৰা আগত দেখুৱাইছিলোঁ 2 কেইটা আহিব ইয়াৰ পৰা এটা 2 ইয়াৰ পৰা এটা 2 এনেকৈ কেইটা 2 আহিব nটা 2 আহিব nটা 2 পূৰণফল কি 2 টু দি পাৱাৰ n আৰু ইয়াত কি থাকি যাব ইয়াৰ প্ৰথম থাকিলে n থাকিলে তাৰপিছত n মাইনাছ 1 হয়নে ইয়াত কি থাকিব n মাইনাছ 2 এনে কি থাকিব লাষ্টত 2 × 1 থাকিলে হ'ল ইয়াৰ পৰা কিবা কমন আহিবনে একো নাহে হয়নে ইয়াৰ পৰা কিবা কমন আহিব জানো একো নাহে সো এইটোকে আমি সজাই ল'ব পাৰোঁ যে যেনেকৈ আমাৰ কিতাপত আছে 1 3 তাৰপিছত কি 5 আপ টু কি হ'ব টুৱাইছ এন মাইনাছ 1 এনেকৈ আমি লিখি ল'ব পাৰোঁ মানে এইটোৱে একেটাই উল্টাই লিখিলোঁ সৰুৰ পৰা ডাঙৰ লিখিলোঁ আগত আমি ডাঙৰৰ পৰা সৰুলৈ লিখিছিলোঁ ঠিক আছে সো 2 টুৰ পৰা n হ'লতো এইটোৱে কি বুজাব 1ৰ পৰা nলৈকে পূৰণফল মানে কি ফেক্টৰিয়েল n ইনটু কি হ'ল 1 × 3 × 5 × টুৱাইছ এন মাইনাছ 1 সো এইটোৱে আমাৰ কি ৰাইট হেণ্ড ছাইড সো আমি প্ৰমাণটো কৰিলোঁ হয়নে সো এনেকৈ আমি কি কৰিব পাৰোঁ অংকবিলাক কৰিব পাৰোঁ ফেক্টৰিয়েলৰ সহায়ত সো আজি মই মাত্ৰ কি দিলোঁ ফেক্টৰিয়েলৰ তোমালোকৰ যিটো কনচেপ্ট সেই কনচেপ্টটো দিলোঁ এই কনচেপ্টটোৰ সহায়তে আমি লেচনটো কি কৰিবলৈ আগবঢ়াই নিব লাগিব সেইকাৰণে এই অংককেইটা খুব গুৰুত্ব দি ল'বা সো নেক্সট ক্লাছত আমি এটা বেলেগ বস্তু আলোচনা কৰিম যিটো হ'ল গণনাৰ মৌলিক সূত্ৰ বা ইংৰাজীত কোৱা হয় ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং সেইটো অতি ইম্পৰ্টেণ্ট সেইখিনি কথা ভালকৈ জানিব লাগিব আৰু সেইখিনি কি হ'ল গোটেইখিনি ৱৰ্ড প্ৰব্লেম হ'ব সেইকাৰণে অংকখিনি খুব ভালদৰে মন দিলে বুজি পাবা তোমালোকে হয়নে আৰু সেইখিনি বুজি পালে আমাৰ পিছৰ লেচনত আৰু দিগদাৰ নহয় হ'ব সো এইখিনি কথা সো আজি ক্লাছটো ইয়াতে সামৰিছোঁ নেক্সট ক্লাছত আকৌ লগ পাম